নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানো হওক বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে জুলাই মাহটো কেনেকুৱা যাব ব আৰু হৰ্ষৌ এইকেইটা আখৰেৰে যিসকল ব্যক্তিৰ নামাৰম্ভ হয় তেওঁলোকৰ হৈছে বৃষ ৰাশি সো এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নামাৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব প্ৰথমতে দেখুৱাই দিছো আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ মালিক হৈছে শুক্ৰ গ্ৰহটো আৰম্ভণিতে দেখিবলৈ পাৰিছে বৃহস্পতি আৰু বুধৰ সৈতে যুতি বনাই আছে তথাপি আপোনালোকক কম যে শুক্ৰ গ্ৰহটো 4 তাৰিখৰ পিছতে কেতুৰ সৈতে কনজাংক্ট হ'ব সো আপোনালোকক এইটো কম যে পানী বেছিকৈ খাওক আপোনালোকৰ ইউৰিনাৰী ইনফেকশ্যন বা পেচাবৰ যে ইনফেকশ্যন হয় সো তেনেকুৱা ধৰণৰ ক্ষেত্ৰত অলপ বেছি সাৱধান হ'ব এনেও গৰমৰ দিন পৰিছে সো গৰমৰ দিনত পানী অলপ বেছিকৈ খাওক নহ'লে কিডনীজনিত ইছ্যু আহিব পাৰে বৰ্তমান সময়ছোৱাত দেখাত আপোনালোকৰ প্ৰব্লেম নাই যদিও কিন্তু ভিতৰে ভিতৰে বহুতখিনি ডিষ্টাৰ্ব দিব পাৰে সো তাৰ কাৰণে আপোনালোকে সাৱধান হ'ব কাৰণ ৰোগৰ স্থানৰ মালিক হয় শুক্ৰ গ্ৰহটো কেতুৰ সৈতে কনজাংক্ট হ'লে মানুহৰ ইমিউনিটি সিস্টেমটো দুৰ্বল কৰি দিয়ে আপোনালোকৰ হজম শক্তি য'ত হয় আপোনালোকৰ পাকস্থলীৰ ক্ষেত্ৰত চালে আপোনালোকৰ শনিৰ দৃষ্টি আহি আছে ৰাহুৰ দৃষ্টি আপোনালোকৰ তলপেটৰ অংশত আছে সো এলাৰ্জিজনিত কিছুমান প্ৰব্লেম বদ হজম বা বেছিকৈ খাওঁতে পেটটো কমপ্লেইন কৰিছে এইবিলাক ক্ষেত্ৰত অলপ প্ৰব্লেম দেখা গৈছে সো অলপ সাৱধানে স্বাস্থ্যৰ ক্ষেত্ৰত যত্ন ল'ব লাগিব মংগলৰ স্থিতি খৰচৰ ঘৰৰ মালিক হৈ কিনে আহিছে আপোনালোকৰ ৰাশিতে গোটেইটো মাহ মংগল ইয়াতে থাকিব সো বৰ্তমান সময়ছোৱাত আপোনালোকে স্বাস্থ্যজনিত ক্ষেত্ৰত অলপ শাৰীৰিক এক্টিভিটি ব্যায়াম চৰ্চা মানে গাৰ ঘাম ওলাই যোৱাকৈ কাম কৰিব পাৰিলে আপোনালোকৰ কাৰণে বেনিফিচিয়েল হ'ব এতিয়া দেখুৱাই দিম আপোনালোকৰ উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি ব্যৱসায়ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব উপাৰ্জনৰ ঘৰৰ মালিক হৈছে বৃহস্পতি আৰু আপোনালোকৰ সেভিংছৰ ঘৰৰ মালিক হৈছে বুধ গ্ৰহটো বৃহস্পতি আৰু বুধ কেনেকুৱা ফল দিব দুটাই শুভ গ্ৰহ হয় তথাপি আপোনালোকক কম যে বৃহস্পতিৰ স্থিতি আছে পৰাক্ৰমৰ ঘৰত আকৌ দৃষ্টি আহিছে শনিৰ ওপৰত শনি আপোনালোকৰ কৰ্মস্থানৰ মালিক আৰু ভাগ্যস্থানৰ মালিক হয় শনিৰ যিহেতু স্থিতি আপোনালোকৰ ইচ্ছাপূৰ্তিৰ ঘৰত আছে আপোনালোকৰ কামবিলাক অলপ দেৰি হ'ব পাৰে কিন্তু আপোনালোকৰ দিনাই নহয় তাৰমানে কামটো দেৰি হ'লেও কিন্তু আপোনালোকৰ হৈত হ'ব সো শেষলৈকে আপোনালোকে কাম এটা শেষ নোহোৱালৈকে ৰিজাল্ট নোপোৱালৈকে লাগি থাকিব লাগিব বৃহস্পতিৰ আশীৰ্বাদটো আপোনালোকৰ পৰাক্ৰমৰ ঘৰৰ পৰা আহিছে নিজৰ জ্ঞান বুদ্ধি যিমান পাৰে ব্যৱহাৰ কৰিব লাগিব তেতিয়া আপোনালোকৰ উপাৰ্জন আৰু ধন সঞ্চয় দুটা ক্ষেত্ৰতে বৃদ্ধি কৰিবলৈ পাৰিব বুধ গ্ৰহটো বৃহস্পতিৰ সৈতে যিহেতু আছে আপোনালোকৰ জ্ঞান আৰু বুদ্ধি লগ লাগিছে সো সেইটো এটা ভাল যুগ বৰ্তমান সময়ছোৱাত আপোনালোকৰ উপাৰ্জনৰ বৃদ্ধিৰ কাৰণে সেভিংছৰ বৃদ্ধিৰ কাৰণে ভাল হ'ল 16 তাৰিখলৈকে ৰবি আছে আপোনালোকৰ ইয়াতে এইটো প্ৰপাৰ্টিৰ ঘৰত বা ঘৰুৱা পৰিৱেশৰ ক্ষেত্ৰত এইখিনি সময়ছোৱাত 16 তাৰিখলৈকে বিশেষকৈ আপোনালোকৰ সা সম্পত্তি প্ৰাপ্তিৰ ক্ষেত্ৰত ভাল দেখা গৈছে সাপোজ কৰবাৰ পৰা ৰৈ থকা আপোনালোকৰ কৰবাত প্ৰপাৰ্টি এটা আছিলে আপোনালোকৰ মানে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে তেনেকুৱা ধৰণৰ বা নতুন গাড়ী এখন ল'ব বিচাৰিছে এইবিলাক ক্ষেত্ৰতো ভাল দেখা গৈছে মেকানিক্যাল যিবিলাক ইনষ্ট্ৰুমেণ্টছ আছে বস্তু বাহিনী যিবিলাক যন্ত্ৰপাতি ৰিলেটেড বা বাইক হওক কাৰ হওক এনেকুৱা ক্ষেত্ৰত ভাল বেনিফিট পাব পাৰিব চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত চালে চাকৰিৰ যিটো স্থান হয় এইটো হৈছে আপোনালোকৰ ইয়াতে চাকৰিৰ মানে সাৰ্ভিস যিটো হয় সাৰ্ভিসৰ ঘৰৰ মালিক যাই কিনে আপোনালোকৰ 4 তাৰিখৰ পিছতে আপোনালোকৰ ইয়াতে আহিব আৰু কৰ্মস্থানতো দৃষ্টি দিব কৰ্মস্থানৰ মালিক যাই কিনে ইচ্ছাপূৰ্তিৰ ঘৰত আছে কামবিলাক অলপ দেৰি হ'ব পাৰে প্ৰাইভেট চাকৰিৰ ক্ষেত্ৰত সহজতে সম্ভাৱনা দেখা গৈছে চৰকাৰী চাকৰি প্ৰাপ্তি কৰিব লাগিলে এক্সট্ৰা এফৰ্ট দিব লাগিব অলপ বেছি মেহনত কৰিব লাগিব তেতিয়াহে আপোনালোকৰ গভৰ্ণমেণ্ট চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত সহায়ক হ'ব গভৰ্ণমেণ্ট চাকৰি কোনবিলাকৰ ক্ষেত্ৰত যিবিলাক কম্পিউটাৰ ৰিলেটেড কাম বা আপোনালোকৰ একাউণ্টিং ৰিলেটেড যিবিলাক কাম হয় এইবিলাক ক্ষেত্ৰত আপোনালোকে বেনিফিটেড হ'ব পাৰিব ব্যৱসায়ৰ ঘৰৰ মালিক হৈছে আপোনালোকৰ মংগলে যাই কিনে ইয়াৰ পৰা লগ্নৰ পৰা বা ৰাশিৰ পৰা আপোনালোকৰ দৃষ্টিও দি আছে বৃষ ৰাশিতে মংগলৰ গোচৰ গোটেইটো মাহে হৈ আছে সো আপোনালোকে বেনিফিটেড হ'ব পাৰিব বেনিফিটেড হ'ব মানে কেনেকুৱা যে আকৌ কম যে পৰাক্ৰম কৰিব লাগিব মংগলৰ দৃষ্টি আহি আছে সা সম্পত্তিৰ স্থানত মংগলৰ দৃষ্টি আহি আছে অষ্টম ঘৰত যিসকলে অকাল্ট সায়েন্সেছ বা গুপ্ত বিভাগ এষ্ট্ৰলজি ধৰ্মী কৰ্মী ক্ষেত্ৰৰ সৈতে জড়িত হৈ আছে তেওঁলোকক কম যে আপোনালোকে নিজে কাম কৰিবলৈ বা কষ্ট কৰিবলৈ ৰেডি থাকক চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰতো ক'লে কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত ভাল কম্পিটিটিভ এক্সাম পাছ কৰাৰ ক্ষেত্ৰত ভাল দেখা গৈছে নিজৰ কৰ্মস্থান চেঞ্জ কৰিবৰ কাৰণে এইটো এটা ভাল সময় দেখা গৈছে ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত চালে ভাগ্যস্থানত আছে মালিক হৈছে শনি যাই কিনে ইনকামৰ ঘৰত আছে কৰ্মস্থানৰ মালিক যাই কিনে আপোনালোকৰ ইনকামৰ ঘৰত সোমাইছে সো ভাগ্যৰ কৰ্মৰ দুটাৰ মাজত সমন্বয় হৈছে যাৰ জন্মচক্ৰত শনি গ্ৰহটো মজবুত অৱস্থাত আছে আপোনালোকৰ যদি ধৈৰ্য শক্তি যদি খুব ভাল আছে খুব যদি ভালদৰে টাইম মেইনটেইন কৰিব পাৰে তেতিয়াহ'লে আপোনালোকে নিশ্চয় বেনিফিটেডো হ'ব পাৰিব বৰ্তমান সময়ছোৱাত পিতা বা গুৰুজনৰ ফালৰ পৰা ইচ্ছাপূৰ্তিৰ ক্ষেত্ৰত ভাল দেখা গৈছে ধৰ্ম কৰ্মৰ ক্ষেত্ৰতো বৃহস্পতিৰ দৃষ্টি অতিশয় ভাল ৰবিৰ
দৃষ্টি আহিব 16 তাৰিখৰ পিছত আপোনালোকৰ ভাগ্যস্থানত সো আপোনালোকৰ সন্মান প্ৰাপ্তিৰ ক্ষেত্ৰত ভাল দেখা গৈছে ধৰ্ম কৰ্মৰ ক্ষেত্ৰতো বেনিফিটেড হ'ব পাৰিব প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত চালে লাভ ৰিলেশ্যনশ্বিপৰ ঘৰত শনিৰ দৃষ্টি এইটো এটা বৰ ভাল নহ'ল এইখিনি সময়ছোৱাত আপোনালোকৰ কিছুমান লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত অন্যায়ত লিপ্ত হ'ব পাৰে সো বৰ্তমান সময়ছোৱাত আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব লাগিলে আপোনালোকে এক্সট্ৰা আপোনালোকে ধৈৰ্য ধৰিব লাগিব ধৈৰ্য ধৰিব মানে কি এক্সট্ৰা ধৈৰ্য মানে বুজাব বিচাৰিছোঁ যে যিকোনো কথাতে ৰিলেশ্যনশ্বিপটো ভাঙি দিম বা এৰি দিম এনেকুৱা ধৰণৰ হ'ব নালাগিব থাৰ্ড পাৰ্চন বা কোনোবা থাৰ্ড পাৰ্চনৰ ইনভলভমেণ্টৰ কাৰণে আপোনালোকৰ লাভ ৰিলেশ্যনশ্বিপত প্ৰব্লেম ক্ৰিয়েট হ'ব পাৰে বিবাহিতসকলৰ কাৰণে বহুতেই ভাল বিবাহিতসকলৰ কাৰণে মংগলৰ দৃষ্টি আহিছে মংগল ইয়াৰ অধিপতিও হয় খৰচত অলপ বেছি দেখা গৈছে লগতে বৃহস্পতিৰো আশীৰ্বাদ আহিছে সো এইখিনি ক্ষেত্ৰত ভাল দেখা গৈছে সো বৰ্তমান সময়ছোৱাত আপোনালোকে বিবাহিতসকলৰ কাৰণে এটা ভাল সময় আপোনালোকে যিমানখিনি পাৰে লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত বিবাহৰ ক্ষেত্ৰত আনকি সন্তানৰ প্লেনিঙৰ ক্ষেত্ৰতো বহুত ভাল দেখা গৈছে এতিয়া দেখুৱাই দিম আপোনালোকৰ সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত সাধাৰণ শিক্ষাৰ ঘৰত কেতুৰ স্থিতি বৰ এটা ভাল নহ'ল মংগলৰো দৃষ্টি আহিছে বৃহস্পতি ইয়াৰ পৰা দ্বাদশস্থ হৈ আছে এইটো এটা বৰ ভাল স্থিতি নহ'ল পঢ়াৰ ইচ্ছাটো অলপ কমি যাব পাৰে আপোনালোকে ধৈৰ্য ধৰি পঢ়াৰ ক্ষেত্ৰত মন মাৰিব পাৰিব লাগিব এতিয়া দেখুৱাই দিম আপোনালোকৰ যিহেতু কেতুৰ স্থিতি চতুৰ্থ ঘৰত আছে আপোনালোকে বেনিফিটেডটো হ'ব পাৰিব কিন্তু কিছুমান আপোনালোকৰ ধৰি লওক ফ্ৰেণ্ড বুলি হৈ আহি হওক আপোনালোকৰ পঢ়াৰ টাইমটো ৱেষ্ট কৰিব পাৰে পঢ়া টাইমৰ ক্ষেত্ৰত আপোনালোকে ষ্ট্ৰিক্টলি অলপ টাইম টেবুল মেইনটেইন কৰিব পাৰিলে আপোনালোকৰ কাৰণে ভাল হ'ব সো সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত চালে আপোনালোকৰ সাধাৰণ শিক্ষাৰ ঘৰটো বৰ ভাল নহ'ল উচ্চ শিক্ষাৰ ক্ষেত্ৰত চালে উচ্চ শিক্ষাৰ ক্ষেত্ৰত শনিৰ দৃষ্টি আছে চিভিল ইঞ্জিনিয়াৰিং বা কনষ্ট্ৰাকশ্যন ৰিলেটেড ক্ষেত্ৰত যদি পঢ়ি আছে আপোনালোকৰ কাৰণে ভাল হ'ল শনিৰ স্থিতি আপোনালোকৰ যিহেতু একাদশত আছে সো আপোনালোকৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত কনষ্ট্ৰাকশ্যন সম্বন্ধীয় বা অইল ছেক্টৰ ৰিলেটেড পেট্ৰলিয়াম ইঞ্জিনিয়াৰিং বা আপোনালোকৰ কেমিকেল ইঞ্জিনিয়াৰিং এইবিলাক ক্ষেত্ৰত ভাল দেখা গৈছে শনিৰ ফালৰ পৰা নিশ্চয় বেনিফিটেডো হ'ব পাৰিব আপোনালোকে মুঠতে চাবলৈ গ'লে বৰ্তমান সময়ছোৱাত যিমানে ডিচিপ্লিন হ'ব মানে সময়ৰ কাম সময়ত কৰিব সিমানে সোনকালে আপোনালোকে ভাল ৰিজাল্টটো পাব পাৰিব আজিৰ এই ভিডিঅ'টোত আমি জানিলো বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে জুলাই মাহটো কেনেকুৱা যাব ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে ধন্যবাদ এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব ধন্যবাদ